এভৰিৱান ইকুইবাত সায়েন্সৰ প্লেটফৰ্মলৈ মই প্ৰাঞ্জলি আপোনালোক সকলোকে স্বাগতম জনাইছো আমি আলোচনা কৰি আছিলো ক্লাছ 11ৰ আমাৰ যি মানে আমি এটা সিৰিজ আৰম্ভ কৰিছিলো তাত আমি ক্লাছ 11ৰ প্ৰত্যেকটো চেপ্টাৰৰে কিছুমান গুৰুত্বপূৰ্ণ এমসিকিউ আলোচনা কৰি আছিলো কাৰণ আপোনালোকে সকলোৱে গম পায় যে ক্লাছ 11ত নতুনকৈ এমসিকিউ ইন্ট্ৰডিউস কৰা হৈছে যত আপোনালোকৰ 50% 50% আপোনালোকৰ কি হ'ব এমসিকিউ আহিব আৰু এই 50% এমসিকিউ যদি আপোনালোকে ভালকৈ স্কোৰ কৰিব লাগে আপোনালোকে প্ৰেক্টিস কৰিব লাগিব আৰু ইয়াৰ সমস্যা কি হৈছে যে আমাৰ আগতে প্ৰিভিয়াস ইয়াৰ্ছত এই ধৰণৰ সিস্টেমটো নাছিল এবাৰ প্ৰথমবাৰৰ বাবে এই বস্তুটো ইন্ট্ৰডিউস কৰা হৈছে সেইকাৰণে আপোনালোকে যেটো ফাৰ্স্ট বেচ হ'ব তাৰ কাৰণে আপোনালোকে ভালকৈ প্ৰেক্টিস কৰি যাব লাগিব আৰু মানে বস্তুখিনি অকমান নিজৰ কনসেপ্ট বিলাক ক্লিয়াৰ ৰাখিব লাগিব গতিকে আমাৰ চেনেলত ফিজিক্স কেমিষ্ট্ৰি বায়োলজি মানে ম্যাথছ প্ৰত্যেকটো চেপ্টাৰ ওয়াইজ বা প্ৰত্যেকটো সাবজেক্টৰ চেপ্টাৰ ওয়াইজ কি কৰা হৈছে আমাৰ এই মানে এমসিকিউ যি সিৰিজ চলোৱা হৈছে আপোনাৰ দি থকা হৈছে তাৰ আপোনালোকে চালে আপোনালোকৰ কনসেপ্ট বিলাক ক্লিয়াৰ হ'ব আৰু চাই পেলাই আপোনালোকে আমাক ফিডবেক দিবলৈ নাপাহৰিব ইয়াত আপোনালোকে মানে কুৱেশ্যন বিলাক নিজে কিমানখিনি আপোনালোকে মানে স্কোৰ কৰিব পাৰিছে সেইখিনি আপোনালোকে চাওক আজি আমি অলৰেডি কিছুমান চেপ্টাৰ ডিসকাস কৰিলো গতিকে আজি আমাৰ চেপ্টাৰটো হৈছে কি হিউম্যান ফিজিওলজিৰ এক্সক্ৰিটৰি প্ৰডাক্টস এণ্ড দিয়াৰ এলিমিনেশনস আমি আমাৰ যি বডিত এক্সক্ৰিটৰি প্ৰডাক্ট যিসমূহ মানে ফৰ্মেশন হয় মানুহৰ বা অন্য সেই কিদৰে আমাৰ মানে এলিমিনেট কৰা হয় এইসমূহ বস্তু আমি কি কৰো অকমান আমাৰ যি চেপ্টাৰ আছে এই বিষয়ে চাম আহো ফাৰ্স্ট কুৱেশ্যন কি আছে খুব ধুনীয়া কুৱেশ্যন এটা which of the following is the primary nitrogenous waste product excreted by mammals গতিকে এই কোনটো এনিমেলে কি কি এক্সক্ৰিটৰি প্ৰডাক্ট ৰিলিজ কৰে তাৰে ওপৰত ডিপেন্ড কৰি এই বহুত ভাগ কৰা হয় এমনিওটেলিক ইউৰিওটেলিক হ্যাঁ সেইসমূহ আপোনালোকে মনত ৰাখিব ফাৰ্স্ট কথা হ্যাঁ এই মানে টাইপস অফ আপোনালোকক মই অকল কুৱেশ্যন খিনি নহয় ইম্পৰ্টেন্ট বিলাক কৈ দিছো টাইপস অফ মানে যিবিলাক এক্সক্ৰিটৰি প্ৰডাক্ট আছে excretory products বিলাক মনত ৰাখিব ফাৰ্স্ট কথাটো হৈছে নেক্সট কথাটো হৈছে তাৰ ওপৰত ডিপেন্ড কৰি মানে কিছুমান কেটেগৰী আছে এই কেটেগৰী বিলাক আপোনালোকে মনত ৰাখিব যে এমনিওটেলিক ইউৰিওটেলিক কাক বোলে আচ্ছা ইয়াত আমাক ডাইৰেক্ট কোৱেশ্চন সুধিছে কি যে হুইচ অফ দা ফলোইং ইজ প্ৰাইমাৰী নাইট্ৰোজেনাছ ওয়েস্ট প্ৰডাক্ট এক্সক্ৰিটেড বাই মেমেলছ এই মেমেলছ নামৰ যিটো ভাগ আছে ক্লাছিফিকেশন আমি যিটো মেমেলছ কি হয় যিবিলাক নৰমালি কি হয় আপোনাৰ যে মেমেৰী গ্লেণ্ড থাকে কাৰণে নহয় অৰ্থাৎ যিবিলাকৰ পোৱালীয়ে গাখীৰ খাই ডাঙৰ দীঘল হয় বা পোৱালী জন্ম দিয়ে সেইবিলাকক কি নৰমালি মেমেলছ বুলি আমি কওঁ না নহয় এই মেমেলছ বিলাকৰ আপোনাৰ যিটো কি বুলি কয় মানে প্ৰাইমাৰী নাইট্ৰোজেনাছ ওয়েস্ট প্ৰডাক্ট মানে কি হয় আপোনাৰ সেইটো আমাক সুধিছে কি হ'ব এইটো আপোনালোকে অকমান মনত ৰাখিব লাগিব এইটো কি হয় আমাৰ যে ইউৰিয়া হয় ইউৰিক এসিড কিহৰ হয় আপোনালোকে মোক কমেন্ট সেকশনত জনাওকচোন অকমান ইন্টাৰেষ্টিং হয় এইটো যে চাওক ইয়াত দিয়া আছে যে মেমেলছ আৰ কিউৰিওটেলিক এই মই যিটো কৈছিলো ইউৰিওটেলিক যে কিছুমান থাকিব এমনিওটেলিক পাব আপোনালোকে নহয় যে ইউৰিয়া ৰিলিজ কৰে কাৰণে কিউৰিওটেলিক organisms meaning they primarily excrete nitrogenous waste in the form of urea which is synthesized in the liver গতিকে এইটো মনত ৰাখিব যে ক'ত সিনথেসাইজ হয় আমাৰ মেইনলি লিভাৰত আমাৰ সিনথেসাইজ হয় নেক্সট কোৱেশ্চন আছে the functional unit of kidney is the কিডনিৰ ফাংশনাল ইউনিট কি হয় একদম সিম্পল সহজ কোৱেশ্চন আপোনালোকে সৰুৰ পৰা পাই আহিছে ভুল নকৰিব এইটো বস্তু কমেন্ট কৰক কি হ'ব the functional unit of the kidney is the কি হ'ব কিউৰেটাৰ নেফ্ৰন মেডুলা কৰ্টেক্স কি আছিল কি ধৰণৰ ষ্ট্ৰাকচাৰ এটা আছিল ন আমাৰ কিডনিৰ এটা বিন শেপেড ষ্ট্ৰাকচাৰ হয় কি আছিল কি ধৰণৰ দুটা কিডনি আছিল ন ইয়াৰ পৰা কি হৈছিল এনেকুৱা ধৰণৰ ষ্ট্ৰাকচাৰ এটা ওলাই আহিছিল ক্লাছ 10তো পাইছে এই বস্তুটো আহিবলৈ গৈছে এনেকৈ ব্লাডাৰত কি হৈছিল লিংক হৈছিল হয় নহয় ইয়াত এই কিডনিৰ কি আছিল এই কিডনিৰ আমাৰ যিটো এনেকুৱা ধৰণৰ এনেকুৱা ধৰণৰ কি আছে এই ধৰণৰ ষ্ট্ৰাকচাৰ মানে আছিল ন অকমান ষ্ট্ৰাকচাৰটো সেই হ'ল বাৰু গতিকে ইয়াত আপোনাৰ এই ভিতৰত আপোনাৰ যিটো মেইন আপোনাৰ ষ্ট্ৰাকচাৰ আছিল সেইটো কি আছিল আমাৰ সেইটো আছিল কি নেফ্ৰন হয় নে নহয় নেফ্ৰনৰ ষ্ট্ৰাকচাৰটো মনত আছে নাই এই ধৰণৰ আছিল যে অকমান বাউমেন কেপচুল আছিল নহয় এই ধৰণৰ ইচিটি ডিচিটি এইবিলাক আপোনালোকে মনত থাকিব লাগিব পৰীক্ষাৰ কাৰণে পিচিটি ডিচিটি লুপ অফ ভেনেল কালেক্টিং ডাক্ট থাকে নহয় এই ধৰণৰ এইটো কি আছিল বাউমেন কেপচুল নহয় ইয়াত কি হয় গ্লমেৰুলাৰ ফিল্টাৰ হয় সেইবিলাক আমি ডিসকাস নকৰো বাৰু এতিয়া নহয় এইটো কি একচুয়ালি এটা কিডনি ষ্ট্ৰাকচাৰ নহয় কিডনিৰ ষ্ট্ৰাকচাৰ কিডনি সৰি নেফ্ৰনৰ ষ্ট্ৰাকচাৰ এইটো কি হয় কিডনি
আৰু কিডনিৰ ভিতৰত কেনেকুৱা কি থাকে বহুত মিলিয়নছ অফ কি থাকে আমাৰ নেফ্ৰন থাকে আৰু নেফ্ৰনে কি হয় আমাৰ primary unit হয় গতিকে nephrons are the structural and functional unit of kidney responsible for filtering blood and forming urine গতিকে ইয়াৰ পৰা আমাৰ কি হয় এই যে গ্লোমেৰুলাৰ ফিল্টাৰ হ'ব এই গ্লোমেৰুলাৰ ফিল্টাৰৰ পৰা কি হ'ব ফাইনালি গৈ পেলাই শেষত আমাৰ কি হ'ব ইউৰিন ফৰ্মেশ্যন হ'ব আমাৰ গতিকে নেক্সট কুৱেশ্যনটো চাওক which process does not occur in the nephron during urine formation তলত দিয়া কোনটো প্ৰচেছ নেফ্ৰনত সংঘটিত নহয় চাওক অপশ্যনবিলাক তাৰে কাৰণে আপোনালোকৰ ইউৰিন যিটো মানে ফৰ্মেশ্যন প্ৰক্ৰিয়া এই ইউৰিন ফৰ্মেশ্যন প্ৰক্ৰিয়াটো আপোনালোকৰ মনত থাকিব লাগিব ইউৰিন ফৰ্মেশ্যন প্ৰক্ৰিয়াটো আমাৰ কি হৈছিল আমাৰ যে মই অকণমান আগতে যিটো ডায়েগ্ৰাম ড্ৰ কৰিছিলো আমাৰ এই ধৰণৰ যিটো আমাৰ কি আছিল বাউমেন কেপচুল আছিল হয় নে নহয় বাউমেন কেপচুলৰ পৰা আমাৰ এইদৰে কি হৈছিলে এই ধৰণৰ ষ্ট্ৰাকচাৰ এটা ওলাই আহিছিল যাক আমি কি নাম দিছিলো লুপ অফ হেনেল হয় নে নহয় এচেণ্ডিং লুপ ডিচেণ্ডিং লুপ ইয়াৰ কাষে কাষে কি হৈছিলে এই ধৰণৰ শেষত কি হৈছিল আমাৰ এই ধৰণৰ কিছুমান কি আছিল যে প্ৰক্সিমেল কনভলিউটেড টিউবেল ইয়াত বাৰু অকণমান এই ধৰণৰ আছিল এই ধৰণৰ ষ্ট্ৰাকচাৰ এটা আছিল ন কি আছিল পিচিটি এইফালে কি ডিচিটি আছিল প্ৰক্সিমেল কনভলিউটেড টিউবেল ডিষ্টেল কনভলিউটেড টিউবেল লুপ অফ হেনেল নহয় ইয়াত কি আছিল ব্লাড কেপিলাৰী কিছুমান আছিল এনেকে এনেকে কি হৈছিল গোটেই ইউৰিন প্ৰচেছ ফৰ্মেশ্যনটো মনত কৰক যে কি হয় এইফালে আপোনাৰ এনেকে মুভ কৰি থাকে এইফালে ব্লাড এনেকে কি হয় অপজিট ফালত মুভ কৰি ৰিএবজৰ্পশ্যন হয় গতিকে কি হ'ব ৰিএবজৰ্পশ্যনটো আবার হ'বই হয় নে নহয় গতিকে তলত কিন্তু নহয় শুনিছে ৰিএবজৰ্পশ্যন হ'ব আল্ট্ৰাফিল্ট্ৰেশ্যন কৰে আমাৰ ইয়াত হয় নে নহয় আমাৰ গ্লোমেৰুলাৰ ফিল্টাৰ ফৰ্মেশ্যন হয় আমাৰ গতিকে আল্ট্ৰাফিল্ট্ৰেশ্যন আমাৰ হয় সিক্ৰেশ্যন ক'ৰ হয় আমাৰ এই এই যে আমাৰ এচেণ্ডিং লুপ আৰু ডিচেণ্ডিং লুপ আছে হয় নে নহয় এই এচেণ্ডিং লুপ আৰু ডিচেণ্ডিং লুপ কি হয় সিক্ৰেশ্যন আৰু ৰিএবজৰ্পশ্যন হয় নে নহয় মানে ৰিএবজৰ্বটো হয় কি হয় ছডিয়াম এইবিলাক কি হয় ছডিয়াম গ্লুকোজ এইবিলাক কি হয় ৰিএবজৰ্ব হয় কোৱাটাৰ ৰিএবজৰ্ব হয় আৰু কিছুমান বস্তু কি হয় সিক্ৰেট কৰা হয় গতিকে সিক্ৰেশ্যনো হয় আমাৰ গতিকে আমাৰ কি হ'ব এনচাৰটো আমাৰ কি হ'ব যে আমাক সুধিছে কি নহয় গতিকে কি হ'ব ইজেকশ্যন চাওক দিয়া আছে ইয়াত the ejection refer to the removal of undigested solid waste the process involved in the urine formation within the nephron include the ultrafiltration reabsorption secretion এইকেইটা আমাৰ ইউৰিন আমাৰ বডিত যেতিয়া ইউৰিন ফৰ্মেশ্যন হয় ইউৰিন ফৰ্মেশ্যন হোৱাতে এইকেইটা প্ৰচেছ হয় আমাৰ হা কিন্তু যিটো ইজেকশ্যন আপোনাৰ প্ৰচেছ আছে এই ইজেকশ্যনটো কি হয় যে সলিড ওয়েষ্ট যিবিলাক আমাৰ সলিড ওয়েষ্ট আছে আনডাইজেষ্টেড সলিড ওয়েষ্ট হা যিবিলাক আমাৰ সলিড ওয়েষ্ট আছে এই সলিড ওয়েষ্ট বিলাক যিটো বাহিৰ কৰি দিয়া যিটো প্ৰক্ৰিয়া তাক কয় কি ইজেকশ্যন গতিকে ইজেকশ্যন আমাৰ কিডনিৰ ভিতৰত আমাৰ নহয় আমাৰ বা আমাৰ নেফ্ৰনত নহয় আমাৰ সেই গতিকে কি কয় এইটো আপোনাৰ এনসাৰ হ'ব আমাৰ কি আপোনাৰ ডি গতিকে নেক্সট আমাৰ কি হ'ব কুৱেশ্যন আমাৰ চাওঁ নেক্সট কুৱেশ্যন কি আছে চাওক the hormone that regulates the hormone that regulate water reabsorption in the kidney গতিকে তলত দিয়া হৰমনে আমাৰ বডিত water reabsorptionত সহায় কৰে খুব এটা ইম্পৰ্টেন্ট আৰু খুব জৰুৰী প্ৰশ্ন আপোনালোকে কুৱেশ্যনটো মানে সলভ কৰিব ট্ৰাই কৰক কি কি আছে ইয়াত অপশ্যন আপোনাৰ যে ইনচুলিন যে কেলডোষ্টেৰন এডিএইচ আৰু থাইৰক্সিন কি হ'ব আমাৰ যে ইনচুলিনটোতো আপোনালোকে একদম চিম্পলকে জানে কি হয় ইনচুলিনে কি হয় আমাৰ ইনচুলিন আমাৰ এটা বেমাৰৰ লগত জড়িত কি আছিল বেমাৰটো ডায়েবেটিছ নহয় গতিকে ইয়াৰ লগত আপোনাৰ এইটো ৰিলেটেড নহয় থাইৰক্সিন হয় নেকি যে থাইৰইড এই আমাৰ থাইৰক্সিন আমাৰ ডাইৰেক্ট নহয় যে এলডোষ্টেৰন আৰু এডিএইচ আপোনালোকৰ অকণমান কনফিউজ হ'ব পাৰে হা এডিএইচৰ এটা বেলেগ নাম কি দিয়া আছে ভেচোপ্ৰেচিন নহয় এই ভেচোপ্ৰেচিন হ'ব নে এলডোষ্টেৰন হ'ব এইটো বস্তু আপোনালোকে অকণমান মনত কৰক কি হ'ব এইটো যে আমাৰ কি হ'ব এনচাৰ যে ভেচোপ্ৰেচিনৰ লগত আমাৰ মানে এনচিআৰটি ধুনীয়াকৈ দিয়া আছে কি হয় ভেচো কনষ্ট্ৰিক্টৰ ভেচো ডাইলেটৰ এইবিলাক বস্তু দিয়া আছে আপোনালোকে এনচিআৰটি মেইন বুক যিখন আছে ন এনচিআৰটি মেইন বুকখন মেক্সিমাম ষ্টুডেণ্টে নপঢ়ে মেক্সিমাম ষ্টুডেণ্টে কি কৰে নোট পঢ়িলে আপোনালোকে এমচিকিউ সলভ কৰিব নোৱাৰে এমচিকিউ সলভ কৰাৰ কাৰণে আপোনালোকে মেইন বুক পঢ়িব লাগিব 100% কম্পালচৰি কোনো নোটতে এনেকুৱা ধৰণৰ নোট বনাই দিব নোৱাৰে য'ত আপুনি চব এমচিকিউ সলভ হৈ যাব হা তাৰ কাৰণে মেইন বুক বা কনচেপ্ট থকাটো বৰ জৰুৰী সেইকাৰণে চাওক কি দিয়া আছে ইয়াত যে ভেচোপ্ৰেচিন যে এডিএইচ অৰ ভেচোপ্ৰেচিন ইজ সিক্ৰেটেড বাই পষ্টেৰিয়ৰ পিটুইটাৰী এইটো আপোনালোকে জানা দৰকাৰ এই বস্তুটো কোনে সিক্ৰেট কৰে আপোনালোকৰ দিয়া আছে ন এটা ব্ৰেইনৰ চেপ্টাৰ দিয়া আছে ব্ৰেইনৰ কোনটো পাৰ্টে কি সিক্ৰেট কৰে কোনটো পাৰ্টে কি ৰেগুলেট কৰে সেইখিনি বস্তু দিয়া আছে এইটো মনত ৰাখি যাব যে ভেচোপ্ৰেচিন কোনে সিক্ৰেট কৰে কি টাইপছৰ হৰমন সেইখিনি আপোনালোকৰ জানাটো দৰকাৰ
যে ADH or vasopressin is secreted by posterior pituitary. পিটুইটারি দুটা ভাগ থাকে, কি আছিল এন্টেৰিয়ৰ পিটুইটাৰি, এটা আছিল কি এন্টেৰিয়ৰ পিটুইটাৰি, এটা আছিল কি পষ্টেৰিয়ৰ পিটুইটাৰি। এন্টেৰিয়ৰ পিটুইটাৰি কিবিলাক বস্তু ৰিলিজ কৰে, পষ্টেৰিয়ৰ পিটুইটাৰি কিবিলাক বস্তু ৰিলিজ কৰে, আমি এই চেপ্টাৰত যেতিয়া আলোচনা কৰিম তেতিয়া ডিছকাশ্যন কৰিম বাৰু। তথাপিও মই কৈছো আপোনালোকে চাই যাব এইবিলাক বস্তু। এণ্ড ইনক্ৰিজেছ ৱাটাৰ ৰিএবজৰ্পশ্যন ইন কালেক্টিং ডাক্টছ অফ দ্য নেফ্ৰন। গতিকে ভেছোপ্ৰেচিনৰ আমাৰ এইটো হৈছে কি কাম আমাৰ। নেক্সট কুৱেশ্যন কি আছে, the part of the nephron located in the renal medulla is the, কি কৈছে, the part of the nephron located in the renal medulla is the, কি বুলি কয় আপোনাৰ এই বস্তুটো আমাক সুধিছে, অকণমান ট্ৰিকি কুৱেশ্যন এইটো আপোনাৰ। the part of the nephron located in the renal medulla is the, কি হ'ব আপোনাৰ এই বস্তুটো, এই বস্তুটো চিম্পল আপোনালোকে যদি মনত নাই অকণমান নোৱাৰিব ক'ব, এইটো কি হ'ব, লুপ অফ হেনেল। লুপ অফ হেনেল মই অকণমান আগত ড্ৰ কৰিছিলো ন, ইয়াত অকণমান দিয়া চাওক, দ্য লুপ অফ হেনেল ইজ ইউ শেপেড। এই যিটো মই ড্ৰ কৰিছিলো ন অকণমান আগতে ড্ৰ কৰিছিলো, এই ক'ৰবাত আপোনাৰ এইটো এই বস্তুটো, এই এইখিনি কয় কি লুপ অফ হেনেল, এই মই লিখি দিছিলো এইটো কেলেজ বুলি, এই কেলেজ বুলি মই লিখি দিছিলো লুপ অফ হেনেল। The loop of Henle, the loop of Henle is U-shaped structure within the nephron that extends into the renal medulla and play a crucial role in the concentrating urine. গতিকে ইউৰিন কনচেন্ট্ৰেশ্যন কিদৰে হয় আমাৰ সেইটো গোটেই আমাৰ এনচিএত দিয়া আছে, গতিকে সেইটো এটা গোটেই প্ৰচেছটো আপোনালোকে জানাটো দৰকাৰ যে ইউৰিন কনচেন্ট্ৰেশ্যন কেনেকৈ হয়, যে গ্লমেৰুলাৰ ফিল্টাৰটোৰ পৰা গৈ 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 শেষত অকণমান যি মানে ইউৰিন ফৰ্মেশ্যন হয়, এই বহুত তাত কনচেন্ট্ৰেশ্যন হয়, এই কনচেন্ট্ৰেশ্যন প্ৰচেছটো আপোনালোকে জানাটো বৰ দৰকাৰ। তাৰপিছত নেক্সট কুৱেশ্যন কি আছে, হুইচ অফ দ্য ফলোয়িং প্ৰচেছ ইজ প্ৰাইমাৰিলি ৰেছপনচিবল ফৰ ইনিচিয়েল ফিল্ট্ৰেশ্যন অফ দ্য ব্লাড ইন দ্য কিডনী। এই যিটো আমাৰ মানে এই যিটো ষ্ট্ৰাকচাৰ আছিল নেফ্ৰনৰ ষ্ট্ৰাকচাৰত আপোনালোকৰ একচুৱেলি একদম মুখস্থ থাকিব লাগিব হা, একদম মই যেনেকৈ ড্ৰ কৰি দিছো আপুনি 1 ছেকেণ্ডত আপোনালোকে ড্ৰ কৰিব পাৰিব লাগিব কোনটো কি আছিল। এই ইয়াত যেতিয়া মানে ব্লাড যিবিলাক কেপিলাৰী সোমাব হয় নহয়, এই ব্লাড কেপিলাৰী বিলাকত যিটো আপোনাৰ মানে সেই হ'ব মানে ইনিচিয়েল ফিল্ট্ৰেশ্যন হ'ব আপোনাৰ, অৰ্থাৎ ব্লাড যেতিয়া ইয়াত সোমাই পেলাই এইখিনি যদি ইয়াৰ পৰা ফিল্টাৰ ধৰি ইয়াত আহিব, এই ফিল্ট্ৰেশ্যনটোত আপোনাৰ ইয়াত সুধিছে কি হুইচ অফ দ্য ফলোয়িং প্ৰচেছ ইজ প্ৰাইমাৰী ৰেছপনচিবল ফৰ দ্য ইনিচিয়েল ফিল্ট্ৰেশ্যন। অৰ্থাৎ ইয়াত যেতিয়া ফিল্ট্ৰেশ্যন হ'ব ন, ইয়াত ফিল্ট্ৰেশ্যন হোৱাত তলৰ কোনটো প্ৰচেছ মেইনলি আপোনাৰ কি হয় ইনভলভ হয়, আমাক সেইটো বস্তু সুধিছে। একদম ধুনীয়া কনচেপচুৱেল কুৱেশ্যন একদম, মানে যোনে যোনে ক্লাছত মানে আপোনালোকৰ স্কুল বা কলেজত আপোনালোকে এইবিলাক বস্তু ক্লাছবিলাক এটেণ্ড নাই কৰা, অলপো এনচিআৰটি নাই পঢ়া, এইবিলাক কুৱেশ্যন আপোনালোকে অতি সহজত চল্ভ কৰিব নোৱাৰিব। এইবিলাক চল্ভ কৰিবৰ কাৰণে আপোনালোকে প্ৰচেছবিলাক পঢ়িব লাগিব। আপোনালোকৰ এনচিআৰটি ধুনীয়াকৈ দিয়া আছে, কি আছিলে অচমচিছ নহয়, ডিফিউজন নহয়, এক্টিভ ট্ৰান্সপৰ্ট নহয়, অকণমান জাষ্ট যোনে এনচিআৰটি পঢ়িছে সিয়ে আপোনাক ডাইৰেক্ট অতি সহজতে এনচাৰ দিব পাৰিব যে ইউৰিন ফৰ্মেশ্যনৰ লগত ডাইৰেক্ট আল্ট্ৰাফিল্ট্ৰেশ্যন ডাইৰেক্ট এটা হেডিং হিচাপে দিয়া আছে, গতিকে আমি ডাইৰেক্ট যোনে অনলি অলপ নুবুজাকেও পঢ়ি গৈছে সি হ'লেও এনচাৰটো দিব পাৰিব কি আল্ট্ৰাফিল্ট্ৰেশ্যন। যে আল্ট্ৰাফিল্ট্ৰেশ্যন অকাৰ্ছ ইন দ্য গ্লমেৰুলাছ কোনটো আছিল, এই যিটো মই এনেকৈ ধৰণৰ এটা কাপ শেপত ড্ৰ কৰিছিলো ন, গ্লমেৰুলাছ ৱেৰ হাই ব্লাড প্ৰেছাৰ ফৰ্চেছ স্মল where high blood pressure forces small molecules water, glucose, salt, urea across the filtration membrane to into Bowman capsule। গতিকে কি হয় এই বস্তুবিলাক ৱাটাৰ, গ্লুকোজ, সল্ট, ইউৰিয়া এইবিলাক কি হয় আমাৰ এই যিটো মানে ষ্ট্ৰাকচাৰত কি হয় ভিতৰত সোমাই যায় হা, সোমাই গৈ পেলাই ক'ত সেই হয় আপোনাৰ যে বাউমেন কেপচুল হয়। সেইকাৰণে কি হয় যে চব ৱাটাৰ যদি আমি বাহিৰ কৰি দিওঁ আমাৰ বডিৰ পৰা কি হ'ব, আমাৰ বডিত কি হ'ব পানীৰ অভাৱ হ'ব। সেইকাৰণে কি হয় এইটো আপোনাৰ ৰিএবজৰ্ব হয় আমাৰ নহয়, ৰিএবজৰ্ব হয় আৰু আপোনাৰ কি হ'ব গ্লুকোজ কি হয় ৰিএবজৰ্ব হয় হা। গতিকে এই বস্তুখিনি আপোনালোকে অকণমান মনত ৰাখিব লাগিব। নেক্সট কুৱেশ্যনটো কি হ'ব আপোনাৰ চাওকচোন, হুইচ অৰ্গেন ইজ ৰেছপনচিবল ফৰ দ্য প্ৰডাকশ্যন অফ ইউৰিয়া ইন দ্য হিউমেন বডি। এইটো কি হ'ব নেক্সট, সেইটো আপোনাৰ চাওকচোন অপশ্যনবিলাক ইয়াত কি আছে, কিডনী আছে, লিভাৰ আছে, স্প্লিন আছে, পেনক্ৰিয়াছ আছে, হয় নহয়। আমি অকণমান আগত ডিছকাশ্যন কৰিছিলো বস্তুটো আপোনাৰ হা, কি হ'ব এইটো বস্তু মই অকণমান আগত কৈ দিছিলো কি হয়, এইটো আপোনাৰ এনচাৰটো কি হয় অকণমান মনত ৰাখিব লাগিব, এইটো কি হয় লিভাৰ হয় নে নহয়, অকণমান কি এইটো মনত ৰাখিব লিভাৰ হয়। the liver is the site of urea cycle where ammonia is converted into urea। এই সেন্টেন্সটো মনত ৰাখিব যে এই যিটো এমনিয়া আছে, এমনিয়াটো কি হয় ইউৰিয়ালৈ কনভাৰ্ট হয়, আৰু এইটো কি চাইকেল কয় এইটো ইউৰিয়া চাইকেল হয় নহয়, where ammonia is converted into urea, a less toxic form of nitrogenous base। গতিকে
ইউৰিয়া কিয় আমি আমাৰ বডিৰ পৰা ৰিলিজ কৰিবলৈ ব্যৱহাৰ কৰোঁ এইটো কেতিয়াবা সুধিব পাৰে কাৰণ এইটো কি হয় লেছ টক্সিক চাওক এইটো কি হয় লেছ টক্সিক সেইকাৰণে আপোনালোকে সেইবিলাক মই এতিয়া কনচেপ্টত নাযাওঁ বাৰু তাত দিয়া আছে যে যিবিলাক এনিমেল বা যিবিলাক অৰ্গেনিজম থাকে পানীত থাকে তেওঁলোকৰ যিবিলাক এক্সক্ৰিটৰী প্ৰডাক্ট হয় সেইবিলাক বহুত কি হয় সেইবিলাক মানে বেছি টক্সিক হ'লেও সিহঁতৰ প্ৰব্লেম নাই কাৰণ সিহঁতে কি হয় পানীত থাকে গতিকে ইজিলি কি হ'ব পাৰে ডিজল্ভ হ'ব পাৰে কিন্তু আমি যিবিলাক মাটিত থাকে হা টেৰিষ্ট্ৰিয়েল সেইবিলাকে কি হয় অতি সহজে আপোনাক কি কৰিব নোৱাৰে সেইবিলাক মানে ডিটক্সিফাই কৰিব নোৱাৰে সেইকাৰণে কি হয় সেইটো সিহঁতে কিছুমান লেছ টক্সিক বিলাক নিজৰ এক্সক্ৰিটৰী প্ৰডাক্ট হিচাপে ৰিলিজ কৰে what is the condition called when the kidneys fail to eliminate urea leading to its accumulation in the blood গতিকে এইটো কি হয় মই আপোনালোকক মানে আগতে কৈছিলো যে কিছুমান আমাৰ বেমাৰ আছে হা এই বেমাৰবিলাক আমাক এনে কুৱেশ্যন ফৰ্মত আপোনালোকক দি দিব মই আপোনালোকক চাব কৈছিলো যে লাষ্ট ক্লাছত মই কৈছিলোৱে যে এই ধৰণৰ হিউমেন ফিজিঅলজিৰ আমাৰ বেমাৰবিলাক পিছফালে দিয়া আছে এই বেমাৰবিলাকৰ পৰা কুৱেশ্যন আহে যে কি আছে যে হোৱাট ইজ দ্য কণ্ডিশ্যন কল when যে এনেকুৱা ধৰণৰ কি বেমাৰ সেইটো বা কি কণ্ডিশ্যন হয় য'ত যেতিয়া when kidney fail to eliminate যে কিডনীয়ে যেতিয়া কি কৰিব নোৱাৰে ইউৰিয়াটো ৰিলিজ কৰিব নোৱাৰে হয় নে নহয় কিডনী fail to eliminate urea leading to its accumulation in the blood আৰু যেতিয়া আপুনি এই আমাৰ কিডনীয়ে ইউৰিয়াটো বাহিৰ কৰি দিব নোৱাৰিব কি হ'ব ফাইনেলি আমাৰ ব্লাডত জমা হোৱা আৰম্ভ হ'ব আৰু জমা যেতিয়া আমাৰ হ'ব হ'লে কি হ'ব আমাৰ মানে টক্সিক হৈ যাব নহয় কি হ'ব এনচাৰটো কি হয় একচুৱেলি আপোনাৰ ইউৰেমিয়া এইটো এটা বেমাৰ হয় যে uremia is a condition characterized by abnormally high level of urea and other nitrogenous waste compounds in the blood typically due to kidney failure অৰ্থাৎ আমাৰ যেতিয়া অৰ্থাৎ মানুহ কয় না যে কিডনীটো ফেইলিয়াৰ হ'লে মানুহ মৰি যায় মানুহে কয় না যে মানুহজনৰ কি হৈছে কিডনী ফেইলিয়াৰ হৈছে যে কিডনী ফেইলিয়াৰ হ'লে মানুহজন কিয় মৰি যায় কিডনী ফেইলিয়াৰ হ'লে মানুহজন এইকাৰণে মৰে কাৰণ মানুহজনৰ ব্লাডত কি হ'ব আপোনাৰ এই যিটো ইউৰিয়াৰ কনচেন্ট্ৰেশ্যন কি হ'ব আপোনাৰ হাই হোৱা আৰম্ভ হ'ব অৰ্থাৎ ইউৰিয়াৰ কনচেন্ট্ৰেশ্যন যদি বহুত বেছি বাঢ়ি যাব তেতিয়া কি হৈ যাব ই আপোনাৰ এটা টক্সিক মানে প্ৰডাক্টলৈ কি হ'ব কনভাৰ্ট হ'ব বা ই কি হ'ব এটা টক্সিচিটি মানে আমাৰ মানে ব্লাডত বিয়পাই যাব যাৰ ফলত আমাৰ কি হ'ব আমাৰ এই মানুহজন শেষত মৃত্যুৰ মুখলৈ গুচি যাব সেই গতিকে এই বেমাৰটোৰ নামটো আপোনালোকে জানিব যে কিডনী ফেইল হ'লে আপোনাৰ কি হয় এনেকৈ সুধিব পাৰিম কথা which of the following is an adaptation for osmoregulation in freshwater animal গতিকে আমাৰ যিবিলাক মানে ফ্ৰেছ ৱাটাৰ এনিমেল আছে অৰ্থাৎ যিবিলাক নৰ্মেল সহজে আমাৰ মানে পুখুৰী খাল বিল এইবিলাকত থাকে এইবিলাকত আপোনালোক কি হৈছে যে কোনটো মানে অস্ম ৰেগুলেশ্যন মেকানিজম তেওঁলোকে কি কৰিছে এডাপ্ট কৰে আপোনাৰ এটা খুব ধুনীয়া ইম্পৰ্টেণ্ট কুৱেশ্যন কনচেপচুৱেল কুৱেশ্যন হা অকমান আগতে এই কুৱেশ্যনটোৰ এনচাৰ অকমান আগতে মই অকমান দিছিলো যে অলপমান মানে ইনডাইৰেক্টলি মই কৈ দিছিলো কেনচাৰটো যে কি হয় যে চাওক ইয়াত কি হ'ব এক্সক্ৰিটিং লাৰ্জ এমাউণ্ট অফ ডাইলুট মানে ইউৰিন এক্সক্ৰিটিং লাৰ্জ এমাউণ্ট অফ ডাইলুট ইউৰিন যে হুইচ অফ দ্য ফলোইং ইজ এন এডাপ্টেশ্যন ফৰ অস্মোৰেগুলেশ্যন ইন ফ্ৰেছ ৱাটাৰ এনিমেল এই বস্তুখিনি অকণমান সেই বস্তু আপোনালোকে এইটো বস্তু অকণমান মনত ৰাখিব ট্ৰাই কৰক অস্মোৰেগুলেশ্যন বস্তুটো অকণমান যদি মনত নাই আপোনালোকে এইখিনি বস্তু বুজিব দিগদাৰ হ'ব আজি আমি অস্মোৰেগুলেশ্যন অকণমান মানে ইয়াত আলোচনা নকৰোঁ কাৰণ আমাৰ ভিডিঅ'টো দীঘল হৈ যাব আপোনালোকে অকণমান অস্মোৰেগুলেশ্যনটো চাই ল'ব তেতিয়া নিশ্চয় এই বস্তুটো বুজিব পাৰিম ছাৰ ইয়াত দিয়া আছে বাৰু যে ফ্ৰেছ ৱাটাৰ এনিমেল লিভ ইন হাইপটনিক এনভাইৰনমেণ্ট যে হাইপটনিক কি হাইপাৰটনিক কি এইবিলাক চাবচোন আপোনালোকৰ দিয়া আছে মানে বুকত চ' দে এক্সক্ৰিট এ লাৰ্জ ভলিউম অফ ডাইলুট ইউৰিন টু এলিমিনেট এক্সেছ ৱাটাৰ অৰ্থাৎ মানে চাওক এতিয়া নৰ্মেলকৈ ক'ব গৈছোঁ যদি এটা অৰ্গেনিজম পানীত থাকে তাৰ বিপৰীত কি হ'ব পানী কি হ'ব বাহিৰৰ পৰা পানী বহুত সোমাব ন হয় নে নহয় আপুনি যদি পানীতে থাকে সদায় আপোনাৰ ওপৰত কি হ'ব পানীটো বেছি সোমাবই ন তেতিয়া পানী যদি বেছিকৈ সোমাব সেইখিনি পানী কি কৰিব লাগিব বাহিৰ কৰিব লাগিব ন কেনেকৈ বাহিৰ কৰিব গতিকে এইবিলাক হৈছে কি সেইটো মেইনটেইন কৰাৰ মেকানিজম গতিকে আজিৰ কাৰণে আমাৰ লাষ্ট কুৱেশ্যন দ্য ৰিমুভেল অফ মেটাবলিক ৱেষ্ট ফ্ৰম দ্য বডি ইজ নন এজ একদম চবতকৈ চিম্পল আৰু সহজ কুৱেশ্যন যে আমাৰ বডিৰ পৰা মেটাবলিক ৱেষ্টবিলাক বাহিৰ কৰি দিয়া যিটো প্ৰচেছ সেইটো কি কোৱা হয় আপোনাক গতিকে এইটো কুৱেশ্যন আপোনালোকক মই এইটো চেপ্টাৰটোৰ নামটোতে আমাৰ আছিল এইটো কি হয় এইটো বিশেষ এক্সপ্লেইন কৰিব লগা নাই এক্সপ্ৰেশ্যন আমাৰ যিবিলাক ভিতৰত আমাৰ দেহাৰ ভিতৰত আমাৰ দেহাৰ ভিতৰত যেতিয়া আমি মানে চেলুলাৰ ৰেছপিৰেশ্যন হয় বা আমি যেতিয়া উশাহ নিশাহ লওঁ সেই বা আমি খাদ্য খাওঁ এই গোটেইখিনি প্ৰচেছৰ ফলত আমাৰ বডিত যি আমাৰ অদৰকাৰী বস্তু আমাৰ সৃষ্টি হয় সেই অদৰকাৰী বস্তুখিনি আমাৰ বডিৰ পৰা বাহিৰ কৰি দিয়া যিটো প্ৰচেছ তাত কি কোৱা হয় এক্সক্ৰিশ্যন বুলি কোৱা হয় গতিকে ইয়াত এনচাৰ কি হ'ব আমাৰ এক্সক্ৰিশ্যন দ্য এক্সক্ৰিশ্যন ইজ দ্য
পৰীক্ষাত আপোনালোকৰ মানে MCQ নাহিলেও হোৱাট ইজ এক্সক্ৰিশ্যন বুলি আহিব পাৰে, ডেফিনেশ্যন আহিব পাৰে, এক্সপ্লেইন কৰিব দিব পাৰে। Excretion is the process by which metabolic waste such as nitrogenous compound, excess salts and water are eliminated from organism। গতিকে এইসমূহ বস্তু আমাৰ দেহৰ পৰা বাহিৰ কৰি দিয়া যিটো প্ৰচেছ থাকে কোৱা কি এক্সক্ৰিশ্যন। ইয়াত এটা কুৱেশ্যন দিয়া আছে, এই কুৱেশ্যনটোৰ এনচাৰ মই আপোনালোকক মই নকওঁ, কুৱেশ্যনটো অকণমান টান কুৱেশ্যন, ইজি কুৱেশ্যন নহয়। কুৱেশ্যনটো অকণমান টান কুৱেশ্যন যে এই ডেজাৰ্ট ৰডেণ্ট মানে মৰুভূমিত থকা এটা rodent, a desert rodent, release heavily on the counter current mechanism in its kidney to conserve water. If this rodent's loop of Henle were significantly shorter than normal, which of the following would be the most direct consequences? যে মৰুভূমিত থকা এটা ডেজাৰ্টত যদি আপোনাৰ মানে মৰুভূমিত থকা এটা ৰডেণ্টত যদি যিটো এই নেফ্ৰনৰ যিটো আপোনাৰ এই লুপ অফ হেনেল আছে, এই লুপ অফ হেনেল যদি ছুটি কৰি দিয়া হয় নৰ্মেল ৰডেন্টছ বিলাকতকে, সেই ৰডেন্টছটোৰ তলত দিয়া কি ঘটনা হ'ব পাৰে? ইনক্ৰিজ প্ৰডাকশ্যন অফ এমোনিয়া টু এলিমিনেট increase production of ammonia to eliminate nitrogenous waste, elevated level of aldosterone secretion by adrenal cortex, বা এই যিকেইটা অপশ্যন দিয়া আছে আপোনালোকে এইটো ট্ৰাই কৰক। যদি কোনোবাই এইটো সলভ কৰিব পাৰে আমাক কমেণ্ট ছেকশ্যনত জনাব। যথেষ্ট কুৱেশ্যনটো কনচেপচুৱেল, মই টান কুৱেশ্যন বুলিয়ে কৈছোঁ, এইটো সকলোৱে সলভ কৰিব নোৱাৰে যাৰ একদম ভাল কনচেপচুৱেল ক্লিয়াৰিটি নাই। আজিলৈ আমি কিমানতে সামৰণি মাৰিছোঁ। কুৱেশ্যনটো লাগিলে আপোনালোকে এবাৰ পজ কৰি চাই ল'ব পাৰে, মই চাই থৈ দিছোঁ। গতিকে আজিলৈ ইয়াতে সামৰণি মাৰিছোঁ, আৰু ভৱিষ্যতে আমি এই ধৰণৰ কুৱেশ্যনসমূহ লৈ আহিম, আলোচনা কৰিম। থেংক ইউ, ধন্যবাদ। এই কুৱেশ্যনটো যদি পাৰে আপোনালোকে কমেণ্ট ছেকশ্যনত এনচাৰটো দিব ট্ৰাই কৰিব। থেংক ইউ।